শিৱসাগৰ চুকাফা ফাউণ্ডেশ্যনৰ উদ্যোগত অসম দিৱস উদযাপন। শিৱসাগৰ নগৰৰ দৌলামুখ চাৰিআলিৰ সমীপৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত চুকাফা ফাউণ্ডেশ্যনৰ উদ্যোগত ডামচাও অশ্বিনী চেতিয়া সোঁৱৰণী যুৱ প্ৰতিভাবন বঁটা 2024 প্ৰদান কৰা হয়। এই অনুষ্ঠানতে সমাজকৰ্মী মিলেশ্বৰ গগৈ প্ৰদান কৰা হয় এই ডামচাও অশ্বিনী চেতিয়া সোঁৱৰণী যুৱ প্ৰতিভাবন বঁটাটো। চুকাফা ফাউণ্ডেশ্যনৰ উদ্যোগত আমি এইবাৰ 10ম বাৰ্ষিক আমি চুকাফা চাওলুং চুকাফাৰ অসম দিৱস আমি উদযাপন কৰিছোঁ আৰু এই উদযাপনৰ লগত সংগতি ৰাখি আমি ডামচাও অশ্বিনী চেতিয়া সোঁৱৰণী যুৱ প্ৰতিভাবান বঁটা আমি প্ৰতি বছৰে প্ৰদান কৰি আহিছোঁ। এইবাৰ আমি 4ৰ্থ বাৰ্ষিক বঁটাটো আমি প্ৰদান কৰিছোঁ আৰু এইবাৰ বঁটাটো আমি প্ৰদান কৰিছোঁ নাৰায়ণপুৰ লখিমপুৰৰ নিবাসী শ্ৰীযুত মিনেশ্বৰ গগৈদেৱ লোক সংস্কৃতিৰ সাধক, তেওঁক আমি এইবাৰ যুৱ প্ৰতিভাবান বঁটাটি আমি প্ৰদান কৰিছোঁ। আৰু অসমৰ যি অসম গঢ়োতা বৰ অসম গঢ়োতা চাওলুং চুকাফা আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব। 1228 খ্ৰীষ্টাব্দতে এই আঘোণ মাহৰ 16 আঘোণৰ দিনা চাওলুং চুকাফাই অসম ভূমিত আহি প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰাৰ পিছতে এই বৰ অসম জাতিক তেওঁ সকলো হাত ৰাজ মাৰি একৰাজ তেওঁ কৰিছিল আৰু তাৰ আদৰ্শই আমি আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি আমি চুকাফা ফাউণ্ডেশ্যন ইতিমধ্যে 10 বছৰ আমাৰ অতিক্ৰম কৰিছোঁ আৰু 10 বছৰে আমি চাওলুং চুকাফা দিৱসটি আমি পাতি আহিছোঁ আৰু অনাগত দিনতো আমি বহল পালন কৰি আহিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট AIPL Live 24/7।